নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম অসমৰ দুখন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কিছুমান গ্ৰেড 4 পোষ্ট ওলাইছে আৰু এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকক বেছি কোৱালিফিকেশ্যন নালাগে। আপোনালোকে যদি 8 পাছ কৰিছে তেন্তে এপ্লাই কৰি দিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলো ডিটেইলছ মই আপোনালোকক জনাম। কেনেকৈ এপ্লাই কৰিব লাগিব, কিমান দৰমহা পাব, লাষ্ট ডেট কি হয়, সকলোবিলাক জানিবলৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব। এতিয়া যোনটো প্ৰথম দেখাইছোঁ মই সেয়া হৈছে শিলচৰৰ ফালৰ পৰা আহিছে। ইয়াৰ কাৰণে যিকেইটা পোষ্ট ওলাইছে সেইকেইটা হৈছে পিয়নৰ পোষ্ট। 3টা পোষ্ট আছে। দৰমহা 12,000 টকাৰ পৰা ষ্টাৰ্ট হৈ 52,000লৈকে দিব, প্লাছ 3,900 টকা গ্ৰেড পে। আনৰিজাৰ্ভ কেটেগৰীত আছে। মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে ক্লাছ 8 পাছ কৰিব লাগিব। 8, 9, 10, 11লৈকে হ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। যদি আপোনালোকে ক্লাছ 12 পাছ কৰিছে তেন্তে এপ্লাই কৰিব নোৱাৰিব। অকল ক্লাছ 8, 9, 10, 11 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু এজ লিমিট যোনটো হ'ব 18 বছৰৰ পৰা 40 বছৰৰ পিছত হ'ব লাগিব। যিহেতু এইকেইটা আনৰিজাৰ্ভ কেটেগৰীত আছে সেইকাৰণে ইয়াতে এজ ৰিলেক্সেশ্যনৰ কথা একো দিয়া নাই। আৰু আপোনালোকে যোনটো এপ্লাই কৰিব লাগিব তাৰ কাৰণে যোনখন আমাৰ অসমৰ পাৰ্ট 9 যোনখন ফৰ্ম থাকে সেই ফৰ্মখন আপোনালোকে সেইখন এপ্লাই কৰিবলৈ ফিল কৰি পেলাই এপ্লিকেশ্যনখনৰ লগত আপোনালোকে এটেষ্টেড ফটো কপিজ দিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ, কাষ্ট চাৰ্টিফিকেট, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিব লাগিব, স্কিল এক্সপিৰিয়েঞ্চ কিবা আছে যদি সেই গোটেইখিনি দিব লাগিব। লগতে 2খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফো দিব লাগিব, কালাৰ ফটোগ্ৰাফ চাইন কৰি পেলাই। আৰু আপোনালোকৰ যদি মোবাইল নাম্বাৰ আছে সেইটো দিব কৈছে। আপোনালোকৰ নাথাকিলেও মা দেউতাৰ বা কাৰোবাৰ যদি আছে সেই মোবাইল নাম্বাৰটো দিব লাগিব। তাতে আপোনালোকৰ সকলো কৰস্পণ্ডেঞ্চবিলাক হ'ব। এনভেলপটোত আপোনালোকে লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন বুলি। আৰু ইয়াৰ কাৰণে আপোনালোকে আৰু এটা কাম কৰিব লাগিব, এটা এনভেলপ ল'ব লাগিব চেল্ফ এড্ৰেছ। আপোনালোকৰ নিজৰ ঘৰৰ এড্ৰেছ থকা এনভেলপ এটা লৈ পেলাই সেই তাতে 5 টকা এটা পোষ্টেল ষ্টেম্প লগাই দিব লাগিব। আৰু সেইটো সেই ডকুমেণ্টখিনিৰ লগতে সেই এনভেলপটো ভৰাই পেলাই এপ্লিকেশ্যন ফৰ্ম, কাগজ, আপোনালোকৰ চব কোৱালিফিকেশ্যনৰ যোনবিলাক মাৰ্কশ্বিট দিব, চাৰ্টিফিকেট দিব, লগতে সেই এনভেলপ ফটো এইখিনি গোটেইখিনি একেলগে ভৰাই পেলাই এনভেলপ এটাত আপোনালোকে ড্ৰপ বক্সত ড্ৰপ কৰি দিব পাৰিব বা আপোনালোকে বাই পোষ্টো পঠিয়াব পাৰিব। আৰু এইখিনিৰ কাৰণে এপ্লাই কৰাৰ যোনটো লাষ্ট ডেট হৈছে সেইটো 27 তাৰিখ আছে। 27 আগষ্টৰ ভিতৰত 5টা বজাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। এইটো যোনটো ড্ৰপ বক্স আছে সেইটো আপোনালোকে পাব অফিচ অফ দ্য প্ৰেজাইডিং অফিচাৰ, ইণ্ডাষ্ট্ৰিয়েল ট্ৰিবিউনেল, কাছাৰত 788001 এইটো এড্ৰেছত আপোনালোকে কৰিব লাগিব ড্ৰপ, তাতে ড্ৰপ বক্সটোত। আৰু নহ'লে যদি আপোনালোকে বাই পোষ্ট পঠায় তেতিয়াহ'লে এইটো এড্ৰেছতে আপোনালোকে পঠাব পাৰিব। আৰু এইখিনি দিছে, আপোনালোকে এবাৰ পঢ়ি চাব পাৰিব। এইখন সৰু এখন নটিফিকেশ্যন হয়। আপোনালোকে যদি ক্লাছ 8 পাছ কৰিছে আৰু যদি কাছাৰ শিলচৰ এইখিনি আশে পাশে থাকে তেন্তে এই চাকৰিসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। তাৰপিছত নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা। আহকচোন এতিয়া সেই ভেকেঞ্চিটোৰ বিষয়ে আমি চাওঁ। দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা কেইটামান পদৰ বাবে আবেদন বিচাৰি এডভাৰটাইজমেণ্ট আহিছে। সেই পদসমূহৰ বিষয়ে আপোনালোকক দেখাওঁ। ইয়াৰ কাৰণে 2টা পদ ওলাইছে, অফিচ এছিষ্টেণ্ট ওলাইছে আৰু পিয়ন ওলাইছে। অফিচ এছিষ্টেণ্টৰ যোনটো পদ হয় সেই পদটোৰ কাৰণে আপোনালোকক 15,000কৈ দৰমহা দিব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। লগতে বেচিক ৱৰ্ড প্ৰচেছিং স্কিল এণ্ড এবিলিটি টু অপাৰেট কম্পিউটাৰ এণ্ড স্কিল টু ফিড ডাটা, গুড টাইপিং স্পীড লাগিব উইথ প্ৰপাৰ setting of petition, ability to take dictation and prepare files for presentation in the courts, file maintenance, processing knowledge. এই 3টা কৈছে কোৱালিফিকেশ্যন লাগিব। তাৰপিছত নেক্সট যোনটো আছে পিয়ন, তাৰ কাৰণে 10,000 টকা দৰমহা দিব। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব 8 পাছ, আৰু 8 পাছ, 9 পাছ, 10 পাছ, 11 পাছ ইমানখিনি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে যোনটো প্ৰচেছ হ'ব সেইটো ইণ্টাৰভিউ হ'ব আৰু তাৰপিছতে কম্পিউটাৰ স্কিল টেষ্টো হ'ব। আৰু মিনিমাম এজ লিমিট 21 বছৰ, মেক্সিমাম 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহ পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। তাৰমানে ST আৰু যদি SC হয় 5 বছৰ পাব, OBC MOBC হ'লে আপোনালোকে 3 বছৰ পাব। 40 বছৰৰ লগত ST
আৰু SC কাৰণে 5 বছৰ যোগ হৈ যাব আৰু OBC MOBC কাৰণে 3 বছৰ যোগ হৈ যাব আৰু পিয়নৰ যোনটো পোষ্টৰ কাৰণে আছে সেইটো অকল ইণ্টাৰভিউ হ'ব তাত একো বেলেগ টেষ্ট নহয় আৰু এইটো এবছৰৰ কাৰণে আছে আৰু এজ ৰিলেক্সেশ্যন একেই গভৰ্ণমেণ্ট হিতৰ হিচাপত পাব আৰু 18 বছৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব ইয়াৰ যোনটো এপ্লাই কৰা প্ৰচেছটো হৈছে সেইটো এবাৰ মই কৈ দিছোঁ যোনখন আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইখন গেজেট পাৰ্ট 9 ফৰ্মখন সেইখনত আপোনালোকে ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট এটা ওলাই ল'ব লাগিব এজ চাৰ্টিফিকেট মাৰ্কশ্বিট এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদি আপোনালোকে যোনটো কাষ্টত এপ্লাই কৰিছে তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট আৰু দুখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এই গোটেইখিনি আপোনালোকে পঠাই দিব লাগিব দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কেম্পাছ বিশ্বনাথ চাৰিআলি আৰু পিন নম্বৰ হৈছে 784176 আছাম আপোনালোকে যদি বাই পোষ্ট পঠিয়ায় তেন্তে হ'লে পিন নম্বৰটো দিবলৈ নেপাহৰিব বা তাতে এটা ড্ৰপ বক্স থাকিব সেই ড্ৰপ বক্সটোত গৈ পেলাই আপোনালোকে এই ডকুমেণ্টছখিনি গোটেইখিনি আপোনালোকে একেলগে গাঁঠি পেলাই এপ্লিকেশ্যন ফৰ্ম ফটোগ্ৰাফছ আৰু মাৰ্কশ্বিটছখিনি যিখিনি এটেষ্টেড কপি হ'ব গোটেইখিনি আপোনালোকে তাত গৈ পেলাই ড্ৰপ কৰি দিব পাৰিব আৰু যোনখিনি অৰিজিনেল ডকুমেণ্টছ হ'ব সেইখিনি আপোনালোকৰ চাব যেতিয়া আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু আপোনালোকে পোষ্টটোৰ কাৰণে লিখি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে যদি আপোনাৰ এনভেলপটোৰ ওপৰত আৰু এটা কথা কৈছে যে আপোনালোকৰ এটা ভেলিড ফোন নম্বৰ থাকিব লাগিব তেতিয়া যিখিনি কৰস্পণ্ডেন্স কৰিব তেখেতলোকে আপোনালোকক ফোনৰ যোগেদি জনাব আৰু যদি আপোনালোকৰ যদি এপ্লিকেশ্যনখন শ্বৰ্টলিষ্ট হয় তেন্তে যোনটো অফিচিয়েল ৱেবছাইট হয় বিশ্বনাথ চাৰিআলি জুডিচিয়াৰী এইটো এই ৱেবছাইটটোত তেখেতলোকে আপলোড কৰিব তাতে গৈ আপোনালোকে চাই থাকিব লাগিব ৱেবছাইটটো খুলি পেলাই চালে হ'ল অনলাইনে চাব পাৰিব আৰু সেপাৰেটলি মানে আপোনালোকৰ কাৰণে কল লেটাৰ নপঠায় আৰু 16 তাৰিখলৈকে এপ্লাই কৰা লাষ্ট ডেট আছে আজি 14 তাৰিখ হৈছে আজিও আপোনালোকে ডকুমেণ্টছখিনি ৰেডি কৰি কালিও ড্ৰপ কৰি দিব পাৰিব বা 16 তাৰিখে গৈ ড্ৰপ কৰি দিব পাৰিব 5টা বজাৰ ভিতৰত আৰু ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে আপোনালোকে যদি বিশ্বনাথ চাৰিআলিতে থাকে বা আশে পাশেও থাকে তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব কাৰণ বিশেষ কোৱালিফিকেশ্যন ইয়াত নালাগে আৰু আপোনালোকৰ মাজত যদি কোনোবা আছে বিশ্বনাথ চাৰিআলিত থাকে তেখেতলোকৰ যদি চাকৰিকেইটাৰ আৱশ্যকতা আছে তেন্তে তেওঁলোকৰ লগত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব ধন্যবাদ